চৰকাৰে জাৰি কৰিলে আধাৰ কাৰ্ডৰ নতুন নিয়ম আগতে সহজ আছিল এই কাম আধাৰ কাৰ্ডৰ এই কাম আগতে সহজ আছিল এতিয়া কঠিন হৈ পৰিছে নমস্কাৰ আপুনি চাইছে টাইমছ গোৱালপাৰা এই মুহূৰ্তত আমি আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছো বিশেষকৈ আধাৰ কাৰ্ড সন্দৰ্ভত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কেৱল মাত্ৰ আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰটো যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে আপুনি যদি আধাৰ কাৰ্ডৰ গৰাকী তেতিয়া আপুনি ভিডিওটো অন্তিমলৈকে চাই থকাৰ লগতে এতিয়াই শ্বেয়াৰ কৰি দিব যাতে আধাৰ কাৰ্ডৰ গৰাকী এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে ইমান দিনৰ আগৰ নহয় কিন্তু বিভিন্ন কামত আধাৰ কাৰ্ড প্ৰয়োজন হোৱাৰ বাবে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ কথা আপুনি বাৰু চিন্তা কৰিছে নেকি কিন্তু এই প্ৰতিবেদন আপোনাৰ বাবে যদি আপোনাৰ সন্তানৰ মাত্ৰ 18 বছৰ সম্পূৰ্ণ কৰিছে তেন্তে এই খবৰ কেৱল আৰু কেৱল মাত্ৰ আপোনাৰ বাবে কাৰণ মোদী চৰকাৰে আধাৰ কাৰ্ড বনোৱাৰ নিয়ম সম্পূৰ্ণৰূপে সলনি কৰিছে ফলস্বৰূপে আধাৰ সেৱা কেন্দ্ৰলৈ গৈ সকলো তথ্য দি আধাৰ কাৰ্ড জেনেৰেট কৰাটো এতিয়া সম্ভৱ নহয় বৰং এতিয়া আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ পাছপোৰ্ট তৈয়াৰৰ কৰাৰ দৰে নিয়ম মানি চলিব লাগিব আনকি দণ্ডাধীশ পৰ্যায়ৰ বিষয়জনেও ঠাইতে সকলো নিৰীক্ষণ কৰি আপোনাৰ ঘৰলৈ আহি আধাৰ কাৰ্ডখন ল'ব আধাৰ কাৰ্ড সৃষ্টিৰ নতুন নিয়ম কি আমি জনাই আছো আধাৰ কাৰ্ড সৃষ্টিৰ নতুন নিয়ম কি আপুনি যদি আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেতিয়া এই খবৰ আপোনাৰ বাবে আধাৰ কাৰ্ড সৃষ্টিৰ নতুন ব্যৱস্থাৰ কেইবাটাও দিশ আছে গতিকে আমি সেইবোৰ আপোনালোকক আগতে স্টেপ বাই স্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা কেৱল আবেদন কৰিলে আধাৰ কাৰ্ড পোৱাটো আৰু নহয় আপুনি দিয়া তথ্যসমূহ স্পষ্ট ভেৰিফিকেশ্যনৰ দ্বাৰা পৰীক্ষা কৰা হ'ব যদি কোনো অসমযোজতা থাকে বা যদি তথ্য পৰ্যাপ্ত নহয় তেন্তে আপোনাৰ আবেদন নাকচ কৰা হ'ব পাৰে পাছপোৰ্ট পৰীক্ষণৰ সৈতে আধাৰ কাৰ্ড প্ৰদানৰ এই নিয়ম প্ৰয়োজন নতুন আবেদনকাৰী যিসকল প্ৰাপ্তবয়স্ক অৰ্থাৎ 18 বছৰ বয়সৰ ইতিমধ্যে আধাৰ কাৰ্ড থাকিলে ভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজন নাই নতুন নিয়ম অনুসৰি আধাৰ কাৰ্ড প্ৰদান সংশ্লিষ্ট ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈ আছে মহকুমাধিপতিয়ে সকলো পৰীক্ষা কৰি আবেদনকাৰীৰ ওচৰত ব্যক্তিগতভাৱে হাজিৰ হৈ ক্লিয়াৰেন্স দিলেহে আধাৰ কাৰ্ড পোৱা যাব যদিও এই নিয়ম আধাৰ কাৰ্ড লোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য কিন্তু আপডেট কৰা নিয়মৰ কোনো পৰিৱৰ্তন হোৱা নাই আগৰ দৰে আপডেট কৰিব পাৰিব আপোনাৰ হাতত থকা আধাৰ কাৰ্ডখন নতুন নিয়ম অনুসৰি আধাৰ কাৰ্ড পাবলৈ 180 দিন লাগিব নতুন নিয়ম অনুসৰি আধাৰ কাৰ্ড পাবলৈ 180 দিন পৰ্যন্ত সময় লাগিব পাৰে অৰ্থাৎ আধাৰ কাৰ্ড পাবলৈ আবেদন কৰাৰ পিছত 1.5 বছৰ পাৰ হ'ব পাৰে UIDAI প্ৰৱৰ্তন কৰিবলৈ লোৱা নতুন নিয়মত আবেদনকাৰীয়ে আগৰ দৰে আধাৰ সেৱা কেন্দ্ৰলৈ গৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব তাৰ পিছত UIDAI ইয়াক সাৰ্ভিস প্লাস পৰ্টেলত আপডেট কৰিব তাৰ প্ৰায় সংশ্লিষ্ট এলেকাৰ মহকুমা প্ৰশাসকে তথ্য লাভ কৰিব তাৰ পিছত 180 দিনৰ ভিতৰত তেওঁ আবেদনকাৰীৰ আগত হাজিৰ হ'ব আৰু দিয়া সকলো তথ্য পৰীক্ষা কৰিব সেই সময়ত আবেদনকাৰী শাৰীৰিকভাৱে উপস্থিত থাকিব লাগিব সকলো পৰীক্ষা কৰি মহকুমা প্ৰশাসক সন্তুষ্ট হ'লে আবেদনকাৰীয়ে আধাৰ কাৰ্ড পাব অন্যথা তেওঁৰ আবেদন নাকচ কৰা হ'ব আধাৰ কাৰ্ড গোটেই বিষয়টো বহুখিনি পাছপোৰ্টৰ বাবে আবেদন কৰা আৰু লোৱাৰ দৰে হ'ব কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে প্ৰতিখন জিলাৰ এজনকৈ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু নিজ নিজ অঞ্চলৰ মহকুমাধিপতিত এই বিষয়টো চম্ভালিব লাগিব আৰু মন কৰিবলগীয়া যে এই নিয়মটো প্ৰথমে উত্তৰ প্ৰদেশত প্ৰৱৰ্তন কৰা হৈছে কিন্তু ই অতি সোনকালে সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব আৰু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সংবাদ মাধ্যমৰ খবৰ অনুসৰি এনেকুৱাই খবৰ ইতিমধ্যে আহি পৰিছে